নমস্কাৰ ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ষ্টাৰ্ট কৰিব লৈছোঁ ক্লাছ 10ৰ সমাজ অধ্যয়ন বিষয়ৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেমছ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল কাৰ্বন ডাই অক্সাইড। এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ঔদ্যোগিক অঞ্চলত। সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী? কাৰ্বন ডাই অক্সাইড। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? 0.35%। তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? মিথেন। পৰিৱেশ শব্দৰ মূল ইংৰাজী এনভাইৰনমেণ্ট শব্দটো কি ভাষাৰ পৰা আহিছে? ফৰাচী শব্দৰ পৰা। আমাৰ চৌপাশৰ পৰিৱেশত কি কি জড়িত হৈ থাকে? প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশ। ভূমি সংৰক্ষণত কি কৰা হয়? বৰষুণ আৰু বতাহৰ পৰা ভূমি অৱক্ষয় হ্ৰাস কৰা হয়। নিৰ্বনানীকৰণৰ ফলত বেছি ভূমিস্খলন হয়। ভূমিস্খলনৰ প্ৰাকৃতিক কাৰণ নহয়, মাটি খন্দা। পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি কৰিব লাগে? তৰপ পদ্ধতি। শস্যাৱৰ্তনৰ কাৰণে এইটো তৰপ পদ্ধতি হয়নে জুম পদ্ধতি হয়? মোৰ অলপ কনফিউজ লাগি আছে, পিছত কৈ দিম বাৰু। শস্যাৱৰ্তনৰ কাৰণে মাটিৰ উৰ্বৰতা বাঢ়ে। প্ৰজেক্ট টাইগাৰ তলৰ কোনখন অভয়াৰণ্যৰ লগত জড়িত? মানাহ অভয়াৰণ্যৰ লগত। স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? 29%। জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? 71%। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ কিমান শতাংশ খনিজ পদাৰ্থ আহৰণৰ দ্বাৰা প্ৰদূষিত হৈছে? 13%। বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে? 10,000 কিলোমিটাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ কিমান শতাংশ কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে? 55%। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ কিমান শতাংশ নগৰৰ দ্বাৰা প্ৰদূষিত হৈছে? 16%। জীৱমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে? 1.75 নিযুত। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান? 0.035%। মৰুকৰণ প্ৰক্ৰিয়াৰ মানৱসৃষ্ট কাৰকসমূহ কি কি? অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংস। ছাহাৰা মৰুভূমি ক'ত অৱস্থিত? আফ্ৰিকা মহাদেশত। কি ৰাসায়নিক পদাৰ্থৰ বাবে বায়ুমণ্ডলৰ অজন স্তৰ ঘাইকৈ অৱক্ষয় হ'ব ধৰিছে? ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ কিমান শতাংশ বাসস্থানৰ উন্নয়ন সম্পৰ্কীয় কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে? 13%। চীন দেশৰ এখন নদীৰ নাম লিখা। য়াংচি। বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান? 78.08%। বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান? 20.94%। বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰকৰ ভিতৰত প্ৰধান কাৰকবিধ কি? আগ্নেয় উদগীৰণ। কিমান চনত ফিলিপিনছৰ ক'ত আগ্নেয় উদগীৰণ সংঘটিত হৈছিল? 1991 চনত ফিলিপিনছৰ মাউণ্ট পিনাটুবত। এচিড বৰষুণ কি কি গেছৰ ফলত সৃষ্টি হয়? ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড। মৰুভূমিবোৰে পৃথিৱীৰ কিমান ঠাই সামৰি লৈছে? 20%। 1977 চনত আফ্ৰিকা মহাদেশৰ ক'ত ৰাষ্ট্ৰসংঘৰ সন্মিলন অনুষ্ঠিত হৈছিল? নাইৰোবিত। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ 4টা বৃহৎ মণ্ডল কি কি? স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। ভূপৃষ্ঠৰ গড় উত্তাপ কিমান ডিগ্ৰী চেলছিয়াছ বাঢ়িছে? 0.76 ডিগ্ৰী চেলছিয়াছ। পানী প্ৰদূষণ কি? দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানী ব্যৱহাৰৰ অনুপযোগী কৰা কাৰ্যক পানী প্ৰদূষণ বোলে। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হৈছে কাৰ্বন ডাই অক্সাইড। এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ঔদ্যোগিক অঞ্চলত।
মৰুকৰণ প্ৰক্ৰিয়াৰ প্ৰাকৃতিক কাৰকসমূহ কি কি? খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি। পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ভূমি মৰুকৰণৰ কবলত পৰিছে? 35%। বৰ্তমান পৃথিৱীৰ কিমানখন দেশৰ শুকান অঞ্চল মৰুকৰণৰ সন্মুখীন হৈছে? 100খন দেশ। উত্তৰ আমেৰিকা মহাদেশৰ কিমান শতাংশ ঠাই মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে? 27%। দক্ষিণ আমেৰিকা মহাদেশৰ কিমান শতাংশ ঠাই মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে? 22%। এছিয়া মহাদেশৰ কিমান শতাংশ ঠাই মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে? 20%। আফ্ৰিকা মহাদেশৰ কিমান শতাংশ ঠাই মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে? 18%। অষ্ট্ৰেলিয়ান মহাদেশৰ কিমান শতাংশ ঠাই মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে? 8%। সেউজগৃহ গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ কিমান শতাংশ? 0.1%। যোৱা প্ৰায় 150 বছৰৰ ভিতৰত যোৱা প্ৰায় 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান শতাংশ বাঢ়িছে? 30%।